আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম। পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম। তাৰ পিছতেই মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম। আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম। আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী 3য় আৰু 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম। এতিয়া কামৰ সময়, নিৰ্বাচনৰ সময় আমি পাৰ কৰিলোঁ আৰু এইকেইটা দিন আমি সকলোৱে চৰকাৰী কাম কাজ, ৰাজহুৱা সেৱাত আমি ব্যস্ত ৰাখিম।